আচলতে অনুসূচিত কল্যাণ সংস্থাটো স্থাপন হৈছিল অনুসূচিত ছাত্ৰ ছাত্ৰী জলপানী ধৰণৰ দিবৰ বাবে। আমি সেইটোকে দেখা পাইছোঁ জলপানী ধৰণৰ পৰিৱৰ্তে তাত প্ৰতি বছৰে শ কোটি টকা কেলেংকাৰী হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকাৰ পাছত জলপানী ধন পোৱা নাই। আমি সেইটোৱে গম পাইছোঁ 140 কোটিতকৈ অধিক টকা নপুৰ চাহাই আত্মসাৎ কৰিছে। তেওঁ দিব লাগে যদি কম্পিউটাৰ 500, তেওঁ দিছে মাত্ৰ 50টা। ঠিক সেইদৰে ৰাজীৱ শইকীয়া বোলা এজন ঠিকাদাৰে তেওঁ অসম অনুসূচিত কল্যাণ সংস্থালয়ত প্ৰতি বছৰে শ কোটি টকা কেলেংকাৰী হৈ আছে। ইয়াৰ আগতো যেতিয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী আছিল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁৰ দিনত প্ৰায় 3,552 কোটি টকা অনুসূচিত উন্নয়নৰ কাৰণে দিছিল। সেই সম্পূৰ্ণ টকাখিনি এচাম ঠিকাদাৰ আৰু চৰকাৰী বিষয়া প্ৰায় 5জনমান সঞ্চালক মিলি গোটেই টকাখিনি আত্মসাৎ কৰিলে। ঠিক সেইটোকে আমি দেখা পাইছোঁ যে অনুসূচিত কল্যাণ সঞ্চালকালয়ৰ পৰা চিলাই মেচিন, কম্পিউটাৰ, টিভি দিয়া নামত বৃহৎ কেলেংকাৰী হৈছে। আমি সেইটোৱে গম পাইছোঁ 140 কোটিতকৈ অধিক টকা নপুৰ চাহাই আত্মসাৎ কৰিছে। তেওঁ দিব লাগে যদি কম্পিউটাৰ 500, তেওঁ দিছে মাত্ৰ 50টা। ঠিক সেইদৰে ৰাজীৱ শইকীয়া বোলা এজন ঠিকাদাৰে তেওঁ নিজৰ ঘৰত, যিহেতু চৰকাৰী নীতি নিয়ম মতে আচলতে গুদাম ঘৰত বস্তুবোৰ থাকিব লাগে, কিন্তু অনুসূচিত কল্যাণ সঞ্চালকালয়ে ৰাজীৱ শইকীয়া নিজৰ ঘৰতে ৰাখি কম্পিউটাৰ, চিলাই মেচিন আদি এইসমূহ বিতৰণ কৰি আছে। ইতিমধ্যে আমি গম পাইছোঁ যে অসমত প্ৰায় 56জন অনুসূচিত উন্নয়ন ব'ৰ্ডৰ চেয়াৰমেন আছে, কিন্তু আমি দেখা পাইছোঁ যে উন্নয়ন ব'ৰ্ডৰ চেয়াৰমেনে কোনেও গম নাপায়। গম নোপোৱাকৈ সঞ্চালকা তুলসী নাথ ডাঙৰীয়াৰ নিজৰ নেতৃত্বতে এই মেচিন আপোনাৰ চিলাই মেচিন আৰু কম্পিউটাৰবোৰ তেওঁলোকে নিজেই চিলেকশ্যন কৰি কাক দিছে কি দিছে কোনো তালিকা নাই, তেওঁলোকে নিজৰ বাবে এইবোৰ দি আছে। গতিকে অনুসূচিত কল্যাণ সংস্থালয়ত বৃহৎ কেলেংকাৰী হৈ আছে। বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি দাবী জনাইছোঁ যে অনুসূচিত কল্যাণ সংস্থাত যি শ কোটি টকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিব লাগে। কাৰণ তদন্ত যদি নকৰে আমি তেতিয়া গম পাম যে তেওঁলোক আচলতে এই স্কেমৰ লগত মিলি আছে। গতিকে শেহতীয়াকৈ এই তথ্যবোৰ আমাৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আচলতে অনুসূচিত কল্যাণ সংস্থালয়টো স্থাপন হৈছিল অনুসূচিত ছাত্ৰ ছাত্ৰী জলপানী ধনৰ দিবৰ বাবে। আমি সেইটোকে দেখা পাইছোঁ জলপানী ধনৰ পৰিৱৰ্তে তাত প্ৰতি বছৰে শ কোটি টকা কেলেংকাৰী হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকাৰ পাছত জলপানী ধন পোৱা নাই। তাৰ পৰিৱৰ্তে তাত যিসকল বিষয়া কৰ্মচাৰী আৰু তাত যিকেইজন আপোনাৰ মন্ত্ৰী হয় তেওঁলোক কোটিপতি হৈছে। কাৰণ আমি দেখা পাইছোঁ যে আগৰ যি আপোনাৰ পেগু দিনৰ পৰা আৰম্ভ কৰি অনুজ পেগুৱে কওক, কমলানী বৰ্মাই কওক, যিসকল মন্ত্ৰী আছিল তাৰ উপৰিও বৰ্তমানৰ যি মন্ত্ৰী পীযুষ হাজৰিকা আছে তেওঁলোকৰ নিজতে এই স্কেমবোৰ হৈছে আৰু তেওঁলোকে শ কোটি টকা কেলেংকাৰী কৰি অনুসূচিত লোকসকলক দৰিদ্ৰতাৰ পৰা দৰিদ্ৰলৈ তুলি দিছে। নিশ্চয় আমি ইয়াৰ ওপৰত আমি উচ্চ ন্যায়ালয়ত PIL দাখিল কৰিম। কাৰণ যিহেতু আমি বিভিন্ন গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিলে তেওঁলোকে উন্নত ব্যৱস্থা গ্ৰহণ নকৰে। কাৰণ তেওঁলোকে ফেক বেনিফিচিয়াৰী বা হিতাধিকাৰী, তেওঁলোকে 2 নম্বৰ হিতাধিকাৰী নাম দি তেওঁলোকে আগতেও ট্ৰেক্টৰ, আপোনাৰ পাৱাৰ টিলাৰ এইবোৰ বিতৰণ কৰিছেই। গতিকে প্ৰতি বছৰে আমাৰ যিসকল অনুসূচিত সংগঠনে তাত প্ৰতিবাদ কৰিছে, আমিও কৰিছিলোঁ, কিন্তু তেওঁলোকে আমাৰ প্ৰতিবাদৰ ভাষা নুবুজে। সেয়েহে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰ বিষয়ে ৰাজহুৱা আদালতে এখন আবেদন কৰিম। আৰু যদি চৰকাৰে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়া আমি জংকী আন্দোলন গঢ়ি তুলিম। আৰু ইয়াৰ লগে লগে যে আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচন সময়ত আমি অসম চৰকাৰ বা BJP চৰকাৰে যে কৰিছে সৰ্বানন্দ সোণোৱাল দিয়া 3,552 কোটি টকা আৰু বৰ্তমান চৰকাৰৰ দিনত যিখিনি টকা দিছে সেই কেলেংকাৰী কৰি তেওঁলোকে আত্মসাৎ কৰিছে। গতিকে এই বস্তুখিনি আমি অসমৰ ৰাইজৰ মাজলৈ লৈ যাম। কাৰণ উন্নয়ন ব'ৰ্ডৰ চেয়াৰমেনসমূহক তেওঁলোকে নামতহে চেয়াৰমেন, তাৰ পৰিৱৰ্তে তেওঁলোকে একো এটা বস্তু নাপায়, তেওঁলোকক আচলতে ৰাজনৈতিক দলৰ দালাল হিচাপে তেওঁলোকে ৰাখিছে।